দাদা আপনার লোনটো হয়ে যাব 50,000 মান টাকা খরচা করক। এই 50 টকা থাকলে মই লোন কে ল'ব লাগে? ঘৰৰ কামেই কৰিলো হয়। তেনেহলে মই কি কম আৰু উঠি দিয়ক। ৰ'ব মিঠে আনিছো চাহ খাই যা। মই চাহ মিঠা খাবা নোৱাৰিম দে, চুগাৰ আছে। হয় নেকি? এটা কাম কৰ, হাঁহ বনাইছো হাঁহে খাই যা। দাদা নৰো দে, মোৰ হাই প্ৰেছাৰ আছে, হাঁহও খাবা নৰো। ও দাদা, সুগাৰৰ ভয়তে মিঠে নাখা, প্ৰেছাৰৰ ভয়তে হাঁহ নাখা, কিন্তু ওপৰৱালাক ভয় নকৰি ঘুষ খাবা পাৰা। বাইদেউ, আমি এটা নতুন কোম্পানীৰ পৰা আহিছো। আমাৰ কোম্পানীত মহিলা কৰ্মচাৰী লাগে। আপুনি কৰবাত দিন হাজিৰা কৰি পাইছে নেকি? কি কথা কয় আপুনি? মোৰ হাজবেণ্ডৰ পাহামানৰ চকত ডাঙৰ কাপোৰৰ দোকান আছে। এই ডাঙৰ বিল্ডিং ঘৰ বনাইছো, দেখা নাই? মোক কি হাজিৰা কৰা আছে? হাউচ ৱাইফ মই। এই নামটো কাটি দি। মানে যিবিলাক মাইকী ঘৰত বহি জব কাৰ্ডৰ পইচা লৈ আছে সেইবিলাকৰ নামটো কাটি দি আছো। কমলা লৈ ঘৰক লাগি অলপমান মানে কমলা কেনেকে দিছে? কিলো 130 টকা। সেই দাম বেছি আছে। মানে ঠাণ্ডাৰ দিন বস্তু এতিয়াও 130 টকা আছে। ও দাদা, আপোনালোকে নৰব দিয়ক, আপোনালোকে গৰীব মানুহ। হা, আমাক গৰীব মানুহ বুলি কৈছি? মানে আমি জাষ্ট 5 ষ্টাৰ 2 কাপ চাহ খাইছো 5,000 টকা দি, আমাক গৰীব বুলি কৈছা? ও দাদা, 5 ষ্টাৰ হোটেলত 5,000 টকা দি চাহ খোৱা মানুহক ধনী বুলি নকয়। আমাৰ দৰে দুখীয়া মানুহক দয়া কৰি 2 টকা বেছি দিয়া জনকে ধনী বুলি কয়। দে মানে 1 কিলো দি। বাৰ আছিকা তোমাক মানছি কিন্তু কমলা বিক্ৰী কৰি ইনলি। কাক কেনেকৈ ফচাব লাগে আমিও জানো।